Welcome, sir. So, हम लोग ये रूम पर देखे गए ऐसा then थोड़ा बहुत लाइट को साइड ऑफ रेनोवेट कर दिया फर्स्ट क्लास कर দেখা নাই স্যার 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 কোন স্যার 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 আজি জাপান সংসদৰ অধ্যক্ষ তেখেতে 52 গৰাকী বিনিয়োগকাৰীক লৈ অসমলৈ আহিছে। জাপান এনেকুৱা এখন দেশ তেওঁলোকে সিদ্ধান্তবিলাক ভাৰতে যিটো সিদ্ধান্ত এবছৰ লয় তেওঁলোকে তাক 5 বছৰত লয়, কিন্তু এবাৰ যদি সিদ্ধান্ত লয় তাৰ পৰা আঁতৰি নাযায়। যোৱাবাৰ মই জাপানত ভ্ৰমণ কৰাৰ পিছত তেওঁলোক লাহে লাহে অসমলৈ অহা আৰম্ভ কৰিছে। অসমত যদি ভাল পৰিৱেশ তেওঁলোক সন্তুষ্ট হয় সাংঘাতিক ধৰণে অসমলৈ বিনিয়োগ আহিব পাৰে, কিন্তু প্ৰক্ৰিয়াটো অলপ দীঘলীয়া, আন ৰাষ্ট্ৰৰ দৰে নহয়। তেওঁলোকে লাহে লাহে সিদ্ধান্ত ল'ব। এতিয়াও তেওঁলোক জাগিৰোড আহিব, মই জাগিৰোডে গৈ আছোঁ। গধূলি মোৰ ঘৰতো ভাত খাবৰ কাৰণে আহিব। এটা চেষ্টা কৰি আছোঁ, যদি হয় বহুত ভাল হ'ব। আপুনি ক'ল নহয় তেওঁলোক বহুত লাহে লাহে যায় আৰু বহুত দিনলৈ থাকে, সেইকাৰণে দেখা যাওক কিমান আমি আগুৱাব পাৰোঁ। পেহেলগামৰ যিটো ঘটনা তাৰপিছত জানিবলৈ মন যায় যে বিনিয়োগকাৰীসকল আহি আছে, কিবা এনেকুৱা ধৰণৰ তেওঁলোকৰ ওপৰতো কিবা ভাৰতৰ ওপৰত বহুত বিশ্বাস আছে।